মৰমৰ ভাই ভনীসকল, আপোনালোকে বাৰু জানেনে ইছৰাইল বংশত জন্ম নোহোৱা আমি ঈশ্বৰৰ দৃষ্টিত বিদেশী বা পৰজাতি লোকে সত্য ঈশ্বৰৰ সঁচাকৈ সেৱা কৰিব বিচাৰিলে ঈশ্বৰৰ নিয়মটো মানে প্ৰভু যীশুক প্ৰভু আৰু ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰি গ্ৰহণ কৰাৰ লগতে বিশ্ৰামবাৰো পবিত্ৰভাৱে পালন কৰিব লাগিব। আহকচোন পবিত্ৰ বাইবেলৰ পৰা চাওঁ। যিশয়া ভাৱবাদীৰ পুস্তক 56 অধ্যায় 6 পৰা 8 পদ। 6 পদত এনেদৰে আছে, আৰু জিহুৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ নাম প্ৰেম কৰিবলৈ আৰু তেওঁৰ দাস হ'বলৈ যি পৰজাতিবিলাকে তেওঁৰ লগ লৈ অপবিত্ৰ নকৰাকৈ বিশ্ৰামবাৰ পালন কৰে আৰু মোৰ নিয়মটিত লাগি থাকে। 7 পদ, সেই সকলোকে মই নিজ পবিত্ৰ পৰ্বতলৈ আনিম আৰু মোৰ প্ৰাৰ্থনা গৃহত তেওঁবিলাকক আনন্দিত কৰিম। তেওঁবিলাকৰ হোম বলি আৰু আন বলিবোৰ মোৰ যজ্ঞবেদীৰ ওপৰত গ্ৰহণ কৰা হ'ব, কিয়নো মোৰ গৃহ সকলো জাতিৰ প্ৰাৰ্থনা গৃহ বুলি প্ৰখ্যাত হ'ব। 8 পদ, যি প্ৰভু জিহুৱাই ইছৰাইলৰ দেশান্তৰিত লোকক গোটাই, তেওঁ কৈছে, মই তাৰ গোটোৱা লোকবিলাকৰ বাহিৰে আৰু অধিক লোক গোটাই তাৰ লগ লগাম। আমেন।